গতি নাই হৰি নামৰ প্ৰেমৰ নদী ধীৰে ধীৰে বৈ যায় নাম লোৱা মন ভাই নামৰ দিনে গতি নাই হৰি নামৰ প্ৰেমৰ নদী ধীৰে ধীৰে বৈ যায় হে নামে গংগাধৰ চৰণ কমল বৈ আছে হৃদয়ৰ মাজেহে কৃষ্ণ জয় গুৰু শংকৰ। আজি মই উপস্থিত আছোঁ ধলাইবিল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশনৰ নাহৰবাৰী পথাৰত জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ লোকে লোকা অৰণ্য হৈ পৰিব, হৰি নামৰে মুখৰিত হৈ পৰিব। আপোনালোকে আহিবলৈ নাপাহৰিব ৬, ৭, ৮ ফেব্ৰুৱাৰীত। মই এতিয়া এটা এটাকৈ আপোনালোকক দেখাই থাকিম, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব নাপাহৰিব। তেতিয়া নতুনকৈ আহিছোঁ যেন নিশ্চয় ছাবস্ক্ৰাইব কৰি যাব মোৰ ইউটিউব চেনেলটো লাখী ভাই। বাৰ্ষিক অধিৱেশনৰ এয়া চাৰিদাৰ অঞ্চলৰ ২১টা শিবিৰ ইয়াত বনোৱা হৈছে, সম্পূৰ্ণ হ'বলৈ গৈ আছে আৰু দুদিনমান বনালেই শিবিৰকেইটা সম্পূৰ্ণ হ'ব। দূৰৰ দূৰৰ মানুহ আহি পেলাই যেনবিলাক দূৰৈবতীয়া মানুহবিলাক আহিলে ইয়াত থকা হ'ব আৰু বহুত আছে, সিফালে আছে, আমি গৈ আছোঁ, চাই থাকিব। বনি আছে ২০০ৰো অধিক শিবিৰ বনি আছে, চাওক একদম লাইন লাইন একদম পূৰা কমচে কম ৭-৮ বিঘা মাটিৰ শিবিৰ বনিছে ইয়াত। এই শিবিৰ ২০০ৰো অধিক আছে। ১৫,০০০ ভকতে একেলগে খোৱা বোৱা কৰিব, গতিকে ইয়াত কমচে কম ২০ বিঘামানৰ মাটিৰ অনগ্ৰহণৰ বনাইছে। সেই সিফালৰটো হ'ল ৰন্ধনশাল, ৫০০ চৌকা একেলগে জ্বলিব সিফালে আৰু ইয়াত ভোজনলৈ অনগ্ৰহণ কৰিব। এইডাল বাঁহ চাওকচোন, কি কাক বাঁহ নে কি কয়, ভুলুকা বাঁহ নেকি, কমচে কম গছ এডালৰ সমান সমান। ইমান ডাঙৰ সেৱা বাহিনীৰ শিবিৰ, শিবিৰৰ পৰা এইটো এখন ব্ৰিজ বনাই দিছে, জখলাৰ দৰে দলং এখন বনাইছে, মানে তাত খোৱা বোৱা কৰিব যাব, সেইখনত তাত ভোজনালয়ত যাব এখন সেৱা বাহিনী শিবিৰ। মূল মণ্ডপটো ইয়াত বনাই আছে, এইটো হ'ল মূল মণ্ডপ, চাওক কিমান ডাঙৰ বনাইছে, কমচে কম ৫,০০০ মানুহ অধিক বহিব পৰা ভকত বৈষ্ণৱ ওপৰত বনাই আছে। এয়া চালি গুঠি আছে, চাৱনি কৰি আছে। হয়, এইটোৱে মূল মণ্ডপ আৰু এইটোৱে প্ৰথম অপেনিং ইয়াৰ পৰাই কৰিছিলে, এই সূতাটোৱে মেইন হয়। এতিয়া নৃত্য কিবা কিবি ইয়াত নৃত্যবিলাক, বৰগীত, মিটিং হ'ব, এইটো বনাই আছে ইয়াত আৰু এইবিলাক দৰ্শকবিলাক ইয়াত বহিব। কমচে কম ২০,০০০ৰো অধিক মানুহ বহিব পাৰিব ইয়াত, ভকত বৈষ্ণৱ ২০,০০০ৰো অধিক বহিব পাৰিব ইয়াত, খুব ডাঙৰ বনাইছে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশন ভাগ হ'ব, তাকে তেজপুৰ জিলাৰ আতিথ্যত এই দেখিবলৈ পাইছে ধলাইবিল নাহৰবাৰী পথাৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ লোকে লোকাৰণ্য হৈ পৰিব আৰু ১৭ তাৰিখ সিদিনা শুকুৰবাৰ শনিবাৰৰ পৰা এই নামঘৰ প্ৰতিষ্ঠা কৰিলে। এই দেখিবলৈ পাইছে নামঘৰ পৰিৱেশ আৰু আহিব আপোনালোকে সকলোকে হাতযোৰ কৰিছোঁ, নিমন্ত্ৰণ কৰিছোঁ বা পাই সমস্তক কৃষ্ণ আহিব। গতিকে আপোনালোকৰ অসুবিধা নোহোৱাকৈ শিবিৰৰ ব্যৱস্থা কৰা হৈছে, সকলো অল অসমৰ ভকত বৈষ্ণৱ আহিব পাৰিব। গতিকে এই দেখিবলৈ পাইছে নামঘৰৰ পৰিৱেশ। আই মাতৃসকলে আৰু কিবা ক'ব নেকি? সকলোৱে আহিব আমাৰ অধিৱেশনৰ এয়া বাৰ্ষিক কীৰ্তন এটাই আছে। আকাশ বতাহ আজি উজলি, এখন নৌকা ধৰ্মাবেদী পতাকা খুব ধুনীয়াকৈ বনাই আছে। এই নাওখনৰ পেইণ্টিং চলি আছে, আধা আধি পেইণ্টিং হৈছে আৰু বাকী আছে অলপ। এই নাওখনৰ ওপৰভাগ চাওক,
বহুত ধুনীয়া বনাই আছে। নাৱৰ ওপৰত আছে এতিয়া এইবিলাক শিবিৰবিলাক। আকাশ বতাহ আজি উজলি উঠিব। লক্ষীভাই চেনেলটোৰ যিগৰাকী তেখেতে কাম কৰি আছে এনেদৰে, আৰু বৰ্তমান মোবাইলটো মোক দিছে। মই বৰ্তমান তেখেতক দেখাই দিছোঁ এনেদৰে আমাৰ যি শিবিৰ চাৰিদুৱাৰ আঞ্চলিকৰ 21টা শিবিৰ নিৰ্মাণ কাৰ্য তেখেতে এনেদৰে কৰি লাগিছে আমাৰ সংঘৰ মাজত দেখিবলৈ পাইছে। নৰানি আছে। হয়, আমি আগন্তুক আমাৰ 95 সংখ্যক বাৰ্ষিক অধিৱেশন জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত ধলাইবিল জামুগুৰিহাটত অনুষ্ঠিত হ'ব ফেব্ৰুৱাৰী মাহৰ 6-7 তাৰিখে। সেই উপলক্ষে আমি সকলো আই বাপসকলে মিলি আমি নৰা কাটি আছোঁ। আমাৰ ইমান ভাল লাগিছে, আৰু আমাৰ বিভিন্ন প্ৰাথমিকৰ পৰা বিভিন্ন আঞ্চলিকৰ পৰা বাপ আইসকল আহিছে। সকলোৱে মিলি আমি শ্ৰম কৰি আছোঁ। আমাৰ যাতে এই অধিৱেশন ভাগ সাফল্যমণ্ডিত হয় তাৰ আশাৰে আমি বাট চাই আছোঁ। জয় গুৰু কৃষ্ণ। কৃষ্ণ কৃষ্ণ। দেখিবলৈ পাইছে ধলাইবিল নাহৰবাৰী পথাৰ এনেদৰে হৰিনামৰে মুখৰিত হৈ পৰিছে। মই আপোনালোকক আকাশ বতাহ আজি উজলি উঠিব। চৌদিশে বাজিব নাম, শোণিতপুৰৰ বুকু উজলি উঠিব। ভকতিৰ অমিয়া টান, ভকতিৰ অমিয়া টান। এতিয়া আমি যাবলৈ লৈ আছোঁ, আৰু এতিয়া 3:30 হৈ গ'ল। আৰু এতিয়া ঘৰে ঘৰে যাব লাগে, আৰু অকণমান দূৰো হয় ইয়াৰ পৰা, বাৰু বহুত দূৰ হয়। এতিয়া আমি পিকআপতে যাম এতিয়া। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। জয় আই অসম, জয় ভাৰত, জয় শংকৰদেৱ।